চৰাইদেউ জিলাৰ উত্তৰ ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ কাৰ্যালয়ত ইউনাইটেড স্মল ফাৰ্মাৰ্ছ এণ্ড প্ৰডিউচাৰ্ছ লিমিটেডে এখন দিনজোৰা কাৰ্যসূচী এখন সভা ৱৰ্কশ্বপ আয়োজন কৰিছে যাতে ইয়াতে তেওঁলোকৰ মূল লক্ষ্যটো হৈছে জৈৱিক সাৰ হওক জৈৱিক খেতি হওক জৈৱিক প্ৰডাক্টৰ ওপৰত কেনেধৰণে মানুহে আৰ্থিকভাৱে সচ্ছল হ'ব পাৰি আৰু ইয়াক কেনেকৈ মানুহৰ সুস্বাস্থ্যৰ অধিকাৰী কৰিব পাৰি আৰু ইয়াক কেনেকৈ গাঁৱে ভূঞে জনপ্ৰিয়তা আনিব পাৰি তাৰ ওপৰত সুন্দৰকৈ আজি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিটায়াৰ্ড এজন আমাৰ ডক্টৰ প্ৰদীপ বৰুৱা উপস্থিত আছে তেওঁবিলাক ট্ৰেইনাৰসকলক ট্ৰেইনিং দিছে আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ কৰ্মশালাবিলাক নিশ্চয় গাঁৱে ভূঞে হ'ব লাগে কাৰণ জৈৱিক প্ৰডাক্ট নহ'লে আমাৰ অসমখন আমাৰ স্বাস্থ্য আজি যিমানবিলাক মানুহৰ বেমাৰ আজাৰ হৈছে কেমিকেল ইউজৰ লৈয়ে হৈছে কেমিকেলি যিবিলাক প্ৰডাক্ট আমি দৈনিক খাই আছোঁ ই এটা ভৱিষ্যতৰ কাৰণে প্ৰেছাৰ ডায়েবেটিছ কেঞ্চাৰ কিডনি এইবিলাক সকলো এফেক্ট হৈছে শৰীৰটোত আমি নিৰোগী স্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে এনেকুৱা ধৰণৰ সমবায় খণ্ডই এইবিলাক সমবায় বহুত এনকাৰেজ কৰিছে আৰু কৃষি বিজ্ঞানীসকলেও এইবিলাক ক্ষেত্ৰত অধিক গুৰুত্ব দিছে আৰু আমি ভাবিছোঁ যে আমাৰ ইয়াতে যিখন ইতিমধ্যে আমাৰ ইয়াতে জৈৱিক যিখন ইউনাইটেড এখন অৰ্গেনাইজেশ্যন ফৰ্ম হৈছে তাত লোহিত চাংমাই ডাঙৰীয়া নিজে দায়িত্বত লৈ এতিয়া প্ৰায় 10খন জিলা ইয়াতে জড়িত হৈ আছে প্ৰায় 1000 এনেকুৱা কৃষক আছে যি অকল জৈৱিক খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে বা প্ৰডাক্টখিনি ৰাইজলৈ আগবঢ়াইছে আৰু তাৰ পৰা তেওঁলোক বেনিফিট হৈছে গতিকে সমগ্ৰ অসমত এতিয়া তেনেকুৱা এটা সমবায় আন্দোলন হ'ব লাগে জৈৱিক আন্দোলন হ'ব লাগে মই ভাবোঁ আৰু ইয়াত চৰকাৰেও যথেষ্টখিনি এনকাৰেজ কৰি আহিছে বা কৰিব কৰ্প'ৰেশ্যন ডিপাৰ্টমেণ্টে হওক বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে আমি জৈৱিক মেনিয়ৰ হওক টি টুৰিজিমেই হওক ইক' টুৰিজিম অৰ্গেনিক ইক' টুৰিজিম এনেকুৱা ধৰণৰ আমি প্ৰডাক্ট আমি কৰিব লাগিব এনেকুৱা ধৰণৰ ফাৰ্ম আমি সৃষ্টি কৰিব লাগিব গাঁৱে ভূঞে আমি কম মাটিত আমি ভাল ধৰণে এনেকুৱা ধৰণে টুৰিষ্টসকল আহিব আৰু আৰ্থিকভাৱে সচ্ছল হ'ব পাৰি গতিকে এই বিষয়টো আমি ভাবোঁ যে এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আৰু কৃষি বিজ্ঞানীসকলে এইবিলাক গাঁৱৰ ভিতৰলৈ লৈ যাব লাগে আৰু আমি এখন আজি যিহেতু এখন আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কথাই কৈ আছে স্বাস্থ্যৱান অসম স্বাস্থ্যৱান ভাৰত গঢ়িবলৈ হ'লে আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব আৰু সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আমি জৈৱিক আমি কেমিকেল ইউজটো পৰিহাৰ কৰি আমি জৈৱিকত গুৰুত্ব দিব লাগে এনেকুৱা ধৰণৰ কথাখিনি আমাৰ আজি চৰকাৰে এইবিলাক কথাত অধিক গুৰুত্ব দিছে মই এই আমাৰ ফাৰ্মখনক আমি আজি যি অসম ভিত্তিত যিখন ফাৰ্ম ইতিমধ্যে ইয়াতে ফৰ্ম হৈছে এই ফাৰ্ম শক্তিশালী হওক আৰু গাঁৱে ভূঞে তেওঁলোকে জিলাত গৈ গাঁৱে ভূঞে জনসাধাৰণৰ ওচৰলৈ গৈ ইয়াক অধিক জনপ্ৰিয় কৰি তোলক মই তাকে আহ্বান জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221